ড্ৰাগছ মুক্ত হ'ব ৰঙিয়াৰ উদ্যানা। ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা ৰঙিয়াৰ উদ্যানাত। এতিয়াৰে পৰা অকল ড্ৰাগছেই নহয়, বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগ উদ্যানাবাসী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় সজাগতা সভা। এই গাঁৱত অনৈতিক কৰ্ম কৰিলে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি শুকুৰবাৰে অনুষ্ঠিত সভাৰ জৰিয়তে সকীয়নি দিয়ে উদ্যানাবাসীয়ে। উক্ত সভাত উপস্থিত থাকে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী। আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ সৈতে সম্পূৰ্ণ সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। আমাৰ আৰিমত্তা পঞ্চায়তৰ এলাকাত আজি আমাৰ উদ্যানা গাঁৱত উদ্যানা কমিউনিটি হলত এখন সজাগতা সভা ড্ৰাগছৰ বা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন সভা আহ্বান কৰা হয়। আমাৰ সভাখন আহ্বান কৰিছে আমাৰ উদ্যানা গাঁৱৰ যিখিনি আমাৰ জামাতি ভাইসকল আছে, জামাতি মানে তবলিগ জামাতি ভাইসকলৰ মানে তত্বাৱধানত সাজু শইকীয়া মানে তেওঁ লিড লৈছে। তেওঁৰ আণ্ডাৰত বাকী যুৱ ভাইসকলে লগ লাগি যি আমাৰ ড্ৰাগছ বিৰোধী কাৰ্য বিৰুদ্ধে মানে সিদ্ধান্ত গ্ৰহণ কৰি আছে। তাত আমাৰ ৰাইজৰো সহায় সহযোগিতা আছে। আৰু আজি আমি সভাত আমি আটাই ৰাইজে লগ লাগি আমি আহ্বানটোক যাতে আৰু কেনেকুৱা ধৰণৰ আমি কেনেকুৱা এই ড্ৰাগছৰ বিৰুদ্ধে কাৰ্যকলাপ বন্ধ কৰাৰ কাৰণে আমাৰ সহায় সহযোগ কৰোঁ। সেইকাৰণে আজি আমি আটাই ইয়াতে একগোট হৈছোঁ। আৰু লগতে আমাৰ ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি আমাক তেওঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছে। তেওঁৰ ফালৰ পৰাই যেনেকুৱা সহায় সহযোগ লাগে সেইখিনি কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।